আমি ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ নিৰ্বাসী শিশু সমাৰোহখনি অহা 4, 5 আৰু 6 জুলাই তাৰিখে এই প্ৰতিষ্ঠানতে আমি আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ এই কাৰ্যসূচীসমূহ 4 তাৰিখৰ শুক্ৰবাৰে 2 বজাত আমাৰ প্ৰতিনিধি শিবিৰ পঞ্জীয়ন হ'ব। প্ৰথমতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন হ'ব। তাৰপিছতে আমাৰ যিসকল প্ৰতিনিধি মইনা প্ৰতিনিধি আহিব তেখেতসকলে আমাৰ ইয়াতে শিবিৰ আমি বনাইছোঁ আৰু এই শিবিৰত তেওঁলোক থাকিব, কণ কণ ল'ৰা ছোৱালীসকল। তাৰপিছতে আমি শিবিৰ মুকলি কৰিম। শিবিৰ মুকলি কৰিব এই অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধেয় শ্ৰীযুত ভূষণজ্যোতি সন্দিকৈদেৱে। তাৰপিছতে অসম কণ্ঠ প্ৰতিযোগিতাৰ কাৰণে ডিব্ৰুগড় জিলাৰ পৰা আমি প্ৰতিযোগী নিৰ্বাচিত কৰিম। এই প্ৰতিযোগিতাও আমাৰ এদিনাখনেই অনুষ্ঠিত হ'ব। আমাৰ ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ 3টা আঞ্চলিক মইনা পাৰিজাত আছে। এইকেইটা হৈছে আপোনাৰ চাবুৱা আঞ্চলিক মইনা পাৰিজাত, নাহৰকটীয়া আঞ্চলিক মইনা পাৰিজাত আৰু ডিব্ৰুগড় আঞ্চলিক মইনা পাৰিজাত। আমাৰ আৰু এটা আঞ্চলিক মইনা পাৰিজাত আছিল যদিও দুলীয়াজান আঞ্চলিক মইনা পাৰিজাত তেখেতসকল বৰ্তমান নিষ্ক্ৰিয় হৈ আছে। গতিকে আমাৰ এই 3টা মইনা পাৰিজাতৰে ল'ৰা ছোৱালীয়ে আমাৰ এই মইনা পাৰিজাতৰ সমাৰোহত অংশগ্ৰহণ কৰিব। তাৰপিছতে আমাৰ অনুষ্ঠিত হ'ব প্ৰদৰ্শনী। প্ৰদৰ্শনীত দ্বাৰ উন্মোচন কৰিব আমাৰ ৰামধেনু মইনা পাৰিজাতৰ মইনা তেজস্ব গগৈয়ে। তাৰপিছতে আমাৰ হ'ব সাংস্কৃতিক অনুষ্ঠান। আমাৰ সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব অসমৰ বাৰেৰহণীয়া আমাৰ যি কৃষ্টি সংস্কৃতি আছে তাৰ ওপৰত আমাৰ এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটো আমাৰ প্ৰতিযোগিতামূলক আৰু এইটো দলীয়ভাৱে হ'ব। আমাৰ যিকেইখন মইনা পাৰিজাতে ইয়াত অংশগ্ৰহণ কৰিব সকলো মইনা পাৰিজাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰপিছতে আহিলে আমাৰ 5 তাৰিখে আমাৰ পাৰিজাতৰ যি পতাকা আছে পতাকা উত্তোলন হ'ব। তাৰপিছত আমাৰ যিহেতু সদৌ অসম মইনা পাৰিজাতৰ মহাৰজক জয়ন্তী বৰ্ষ আমাৰ চলি আছে, গতিকে আমাৰ পাৰিজাতৰ পতাকা উত্তোলন কৰাৰ লগে লগে সমভাৱে আমি মহাৰজক জয়ন্তীৰ যি পতাকা সেই পতাকাও আমি এই উত্তোলন কৰিম। এই পতাকা উত্তোলন কৰিব মইনা তন্ময় ৰাজবংশী জ্যোতি মইনা পাৰিজাতে। তাৰপিছতে থাকিব স্মৃতি তৰ্পণ কৰিব আমাৰ এই মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত হৰিৰাম ফুকনদেৱে। তাৰপিছত হ'ব আমাৰ মাৰ্চ পাষ্ট প্ৰতিযোগিতা। মাৰ্চ পাষ্ট প্ৰতিযোগিতাত আমাৰ মইনা অংকুৰণ মইনা পাৰিজাতৰ মইনা অভিনৱ বৰগোহাঁয়ে উদ্বোধন কৰিব। তাৰপিছত আহিব শাৰীৰিক ব্যায়াম প্ৰতিযোগিতা উদ্বোধন কৰিব মইনা নেওৰাজ সোণোৱাল ৰূপজ্যোতি মইনা পাৰিজাত। তাৰপিছতে আৰম্ভ হ'ব খেল ধেমালি প্ৰতিযোগিতা। খেল ধেমালি প্ৰতিযোগিতা আমাৰ আছে 100 মিটাৰ দৌৰ প্ৰতিযোগিতা, মনোযোগী খেল প্ৰতিযোগিতা আৰু বাতৰি প্ৰবাহ। আপোনালোকে হয়তো এইটো গম নাপায় বাতৰি প্ৰবাহ। আমাৰ এটা বাতৰি প্ৰবাহ প্ৰতিযোগিতা আছে। এই প্ৰতিযোগিতাটোত আমাৰ 3জনীয়া এটি দলে অংশগ্ৰহণ কৰিব। প্ৰত্যেক মইনা পাৰিজাতৰ 3জনীয়া দল এটাই অংশগ্ৰহণ কৰিব। তেওঁলোকক এটা ডিষ্টেঞ্চৰ ভিতৰত ৰখা হ'ব। ধৰক 50 মিটাৰ এনেকৈ এটা ডিষ্টেঞ্চত থাকিব। থকাৰ পিছত আমাৰ প্ৰথমজনক এটা বাতৰি পঢ়ি দিয়া হ'ব। সেই বাতৰিটো প্ৰথমজনে গৈ দ্বিতীয়জনক ক'ব, দ্বিতীয়জনে গৈ তৃতীয়জনক ক'ব, তৃতীয়জনে সেই বাতৰিটো শুদ্ধকৈ লিখিব লাগিব। সেইটো হৈছে বাতৰি প্ৰবাহ প্ৰতিযোগিতা। তাৰপিছত আহিলে আমি কবিতা আবৃত্তি প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ক আৰু খ শাখা 2টা শাখাত হ'ব। তাৰপিছত আহিলে প্ৰস্তুতৰ প্ৰতিযোগিতা মানে এইটো আমি কুইজ, যিটো আমি মঞ্চৰ পৰা কৈ থাকোঁ উত্তৰ দিয়ে তেনেকুৱা নহয়। আমাৰ কুৱেশ্যন পেপাৰ থাকিব, প্ৰশ্ন কাকত থাকিব, প্ৰশ্ন কাকতৰ তাতেই তেওঁলোকে উত্তৰ দিব লাগিব। এইটো হৈছে আমাৰ প্ৰস্তুতৰ প্ৰতিযোগিতা। তাৰপিছতে আকৌ আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ভাৰ্গৱী বৰুৱা গোলোক মইনা পাৰিজাত। সেইদিনাখন হ'ল 5 তাৰিখৰ কাৰ্যসূচী। কিমানতে সমাপ্ত হ'ব নিশাৰ আহাৰ সূৰ্যাগমন। ঠিক তেনেকৈ আমাৰ শেষৰ দিনৰ প্ৰতিযোগিতা 6-7-2025
25ত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমাৰ যিটো হ'ব সেইটো প্ৰতিযোগিতামূলক, সেইটো দলীয়ভাৱে আমি পুৰস্কৃত কৰিম যিসকল আমাৰ মইনাই অংশগ্ৰহণ কৰিব। আমি সেই অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমাৰ ডিব্ৰুগড়ৰ বিধায়ক তথা অসমৰ মাননীয় শক্তিমন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকনদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছতেই আমাৰ মইনাসকলে পৰিচালনা কৰা এখন মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাখন সম্পূৰ্ণভাৱে পৰিচালনা কৰিব আমাৰ মইনাসকলে। তাতে আমাৰ থাকিব মইনা সভাপতি, মুকলি সভাৰ উদ্বোধক আয়ুশ্ৰী বৰগোহাঁই, জেউতি মৰল মইনা পাৰিজাত, সভাপতি মইনা নক্ষত্ৰ এছ পি এম মিলিজুলি মইনা পাৰিজাত। বিশিষ্ট অতিথি হিচাপে থাকিব ধেমাজি জিলা মইনা পাৰিজাতৰ মইনা ঋদ্ধি বৰগোহাঁই, শংকৰধ্বনি মইনা পাৰিজাত। বক্তা থাকিব ঋষিকন্যা চেতিয়া, কুঁহি মইনা পাৰিজাত নাহৰকটীয়া, কাস্পিয়ান গগৈ, নৱজ্যোতি মইনা পাৰিজাত, উদয় তেজ হাজৰিকা, জেউতি মৰল মইনা পাৰিজাত। তাৰপিছতে থাকিব মইনাৰ মৌমাহতত অংশগ্ৰহণ ল'ব অভিনৱ গগৈ, চাবুৱা আঞ্চলিক মইনা পাৰিজাত, কস্তুৰিকা বৰা, চাচনি মইনা পাৰিজাত, নম্যা চেতিয়া, বাণীপুৰ মইনা পাৰিজাত, অবিশ্ৰুতি চলিহা, সূৰ্যশিখা মইনা পাৰিজাত, সুমন দাস, জ্যোতি মইনা পাৰিজাত। আপোনালোকক আমি আৰু এটি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সেই অনুষ্ঠানটোত মুকলি সভাৰ যি অনুষ্ঠান, সেই অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ প্ৰধান সম্পাদক শ্ৰীযুত ৰাতুল বৰাদেৱ উপস্থিত থাকিব। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বন্দনা হাজৰিকা, সম্পাদক ধেমাজি জিলা মইনা পাৰিজাত, সভানেত্ৰী। তাৰপিছতে আমি এই সমাৰোহ উপলক্ষে এখনি স্মৃতিগ্ৰন্থ আমি উন্মোচন কৰিম। স্মৃতিগ্ৰন্থখনৰ নাম হৈছে পাৰিজাত। স্মৃতিগ্ৰন্থখনৰ সম্পাদনাত আছে দেৱজিৎ চুতীয়া, আপোনালোকৰ সকলোৰে পৰিচিত। সেই পাৰিজাত স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব ডক্টৰ নৱজ্যোতি দত্ত, বিভাগীয় প্ৰধান, অসমীয়া বিভাগ, ডিব্ৰুগড় সন্মানমূলক সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়। তাৰপিছতেই আমাৰ এই সমাৰোহত যিসকল প্ৰতিযোগীয়ে পুৰস্কৃত হ'ব তেখেতসকলক বঁটা প্ৰদানেৰে আমাৰ অনুষ্ঠান সামৰণি কৰিব। এইখিনিয়ে হৈছে আমাৰ যি ত্ৰয়োদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ তাৰ কাৰ্যসূচী। এইখিনি আপোনালোকক বিস্তৃতভাৱে ক'লোঁ। আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু যাতে অনুষ্ঠানটি পৰিচালনা হৈ থকাৰ সময়ত যাতে আপোনালোকে প্ৰচাৰ আৰু প্ৰসাৰত আমাক গুৰুত্ব দিয়ে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু মোৰ ক'বলগীয়াখিনি ইমানেই।